নমস্কাৰ অসমবাসী ৰাইজ। আজি মই আহি আছোঁ এই মাহীয়েকৰ ঘৰলৈ। মাহীয়েকৰ ঘৰত আজি নিমন্ত্ৰণ দিছিলে ভাত সাজ খোৱাৰ, এয়া নিৰামিষ ভাত। তাকে খাবলৈ বুলি আহি আছোঁ পদূলি তেওঁলোকে সোমাইছোঁ আৰু পালোহি। এয়া চাওক, এয়া আহি আছোঁ, এয়া চাওক। ছোৱালীজনীও উঠনি আহিলে অৱশ্যে বায়েকৰ লগতে, মই এতিয়াহে আহিছোঁ। 4টামান বজাতে মাতিছিলে, তাকে আহি আছোঁ এতিয়া। পাইছোঁহি আৰু তেওঁলোকৰ ঘৰ। চাওক, এবাৰ পাছফালে যাওঁ আগফালে যাওঁ, যিহেতু এফালেও ৰন্ধা বঢ়া কৰি থাকে। এয়া চাওক, আহোঁতে অৱশ্যে এটা বস্তু দেখিলোঁ, চাওক কিমান সৰু দেখিছে। এইটো কিমান সৰু ছাগলী ঘৰ, দেখিলে কিবা মৰম লাগে, ভাল লাগে। এইটো চাওকচোন, ইমান সৰু ছাগলী ঘৰ। এয়া চাওক, আহি আছোঁ। পাছফাল পাইছোঁহি আৰু তেওঁলোকে 4টামান বজাতে মাতিছিলে অৱশ্যে, এতিয়া কেইটা বজাত মই চোৱা নাই, আহিছোঁ আৰু পাইছোঁহি। এইফালে এইটো পথাৰলৈ যায় হ'বলা, এইটো পথাৰলৈ যোৱা ৰাস্তা। তেওঁলোকৰ ঘৰ পাইছোঁহি আৰু। মুনু ভাত হ'লনে? এয়া চাওক, আহি আছোঁ, এই ঘৰে পালোহি, ভিতৰে পালোহি। ভাত হ'ল আইজনী? মাহীয়েকে ভাত হেৰি কৰি আছে, ভাত খোৱা বোৱা কৰিয়ে আছে হ'বলা। আনি আছোঁ, চাওক। জান মুনু চাওক আহি আছে, ভিতৰৰ মানে আন্ধাৰ, কিবা ভাল লাগে এইখিনি আহি, অৱশ্যে ভাল। ভাত পানী খোৱা বোৱাত লাগিলে অৱশ্যে। মোৰ ভাত ক'ত বা, মোৰ ভাতো বাঢ়িয়ে থৈছে। এয়া চাওক, নিৰামিষ বইল ভাত। এয়া চাওক, আন্ধাৰ হৈ আছে। চাওক, ৰান্ধনীজনী চাওক, এইজনী মাহীয়েক। ভাত সাজ খাবলৈ মাতিছিলে, মানে যিহেতু কিবা চোৱা লাগি আছে, মানুহ মৰিছিলে। বৰতীয়া ভাত খাবলৈ আমাক নিমন্ত্ৰণ দিছে, প্ৰথম আজি 3 দিনীয়া। এয়া চাওক।